মৰমৰ মইনাহঁত এটা সাধু লৈ মই আইমা তোমালোকৰ সাধু ঘৰলৈ আহিছোঁ। তোমালোকে বাৰু হৰিণা পহু দেখিছানে? যোনে একেবাৰে ওচৰৰ পৰা দেখা নাই সি হয়তো ছবিত দেখিছে, নহয়নে? হৰিণা পহুবিলাকৰ গাৰ ৰং বৰ ধুনীয়া, সোণোৱালী হয়নে? কিছুমানৰ গাত সৰু 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 স্পট থাকে, বগা বগা, ইমান যে ধুনীয়া। আৰু কিছুমানৰ যে শিংযোৰ কি যে ধুনীয়া, ভাজ লগা ডাঙৰ শিং একদম, এনেকৈ বোলে বহলকৈ মেল খাই থাকে। তেনেকুৱা এজনী পহুৰ আজি কথা কওঁ শুনা। এদিন এজনী পহুৱে নিজৰ সেই ধুনীয়া শিংকেইডাল আৰু সৰু সৰু দীঘল দীঘল লেংলেঙীয়া ভৰিকেইখন লৈ পুখুৰীৰ পানীত পানী খাবলৈ গ'ল। সেই পুখুৰীটো ইমান স্বচ্ছ আছিল যে এখন আইনাৰ নিচিনা। সকলোবিলাক তালৈ জন্তু আহি নিজৰ মুখবিলাক তাতেই চাইহি আইনাৰ নিচিনাকৈ। সেইদিনাখন পহুজনীয়ে তালৈ পানী খাবলৈ গৈ কিন্তু নিজৰ ৰূপ দেখি বিভোৰ হ'ল আৰু নিজৰ শিংযোৰ চাই চাই তাই অবাক হ'ল। মোৰ যে ইমান ধুনীয়া এযোৰ শিং আছে, মই দেখোন ৰাণীৰ নিচিনা ধুনীয়া। এই শিংযোৰ কাৰ কাৰ আছে বাৰু? কাৰো নাই যেন পাইছোঁ দেই। এই ধুনীয়া শিংযোৰ আছে যেতিয়া মই সকলোতকৈ ওপৰত, আৰু মই বহুত হৰিণীতকৈ মই বেছি ধুনীয়া। এই বুলি তাই নিজৰ ৰূপত নিজেই একেবাৰে বিভোৰ হৈ থাকিল। অলপ পিছতে তাইৰ নিজৰ ঠেংকেইখনলৈ চকু পৰিল। ইছ ৰাম, মোৰ যে এই ঠেংকেইখন কি অৱস্থা, লাজেই লাগে দেই। শিংযোৰৰ তুলনাত মোৰ এই ঠেংকেইটা, কেটেং মেটেং হাড় ওলোৱা ঠেংকেইটা, ইছ প্ৰভুৱেনো মোক এই ঠেংকেইডাল কেলেই দিলে, ইমান আপোচো দেখিবলৈ। এই বুলি প্ৰশংসাও কৰি আছে, ইপিনে নিজৰ ঠেংকেইখন দেখি পেলাই গালিও পাৰি আছে। হেন সময়তে এজাক কুকুৰ, চিকাৰী কুকুৰৰ ভৌ 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 ভৌৱনি শুনি আমাৰ এই সুন্দৰী হৰিণীজনীৰ ভয় লাগি গ'ল আৰু জঁপিয়াই 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 দৌৰি 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 বনৰ মাজলৈ গুচি গ'ল আৰু কুকুৰজাক বহুত পিছতেই থাকি গ'ল। কিন্তু এইবাৰহে মস্কিল হ'ল, তাইতো আৰু লৰচৰ কৰিব নোৱাৰা হ'ল। কি হ'ল তাই? দেখিলে তাই ওপৰলৈ চাই এডাল লতায়ে তাইৰ গোটেই শিং দুয়োটা সাৱটি ধৰিলে। তাই ক'তলৈকো লৰচৰ কৰিব নোৱাৰা হ'ল, বহুত চেষ্টা কৰিছে, নাই শিংডাল কোনোমতে সেই লতাৰ পাকৰ পৰা ওলাই আহিব পৰা নাই। তাই মহা চিন্তা লাগিলে। ইপিনে কুকুৰজাক লাহে 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 ওচৰ চাপিলে। তাই তেতিয়াহে ভাবিলে, ইছ ৰাম, যাক মই আপোচো বুলি হাঁহিছিলোঁ, ইমান ককৰ্থনা কৰিছিলোঁ, সেই আপোচো ঠেংকেইটাই মোক ইমান দূৰলৈ দৌৰাই দৌৰাই লৈ আহিল, আৰু যাক মই ধুনীয়া বুলি প্ৰশংসা কৰি আছিলোঁ, সেই শিংযোৰে মোৰ আজি কাল হ'ল। কি হ'ব এতিয়া মোৰ ঠিক নাই। মই আজি এই শিঙৰ কাৰণে মোৰ আজি মৰণ মিলিল। এনেকৈ ভাবি থাকোঁতে সেই ৰাও 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 ৰাওকৈ ভুকি ভুকি অহা গোটেইজাক কুকুৰে তাইৰ গাত জঁপিয়াই পৰি তাইৰ ছাল ছিঙি মঙহ ছিঙি নেফা নেফ কৰি তাইক মাৰি পেলালে। গতিকে অহংকাৰেই তাইৰ কি হ'ল, আৰু আত্মপ্ৰশংসাৰ কাৰণেই তাইৰ আজি মৃত্যু আহি পৰিল। নভবা নিচিন্তাকে সেইকাৰণে নিজৰ সৌন্দৰ্য লৈ, নিজৰ বাকী বস্তু থকাক লৈ অহংকাৰ কৰি লাভ নাই আচলতে, হয়নে? গতিকে আমি কি কৰিব লাগিব? কৰ্মইহে আচল কথা, যিয়ে কাম দিয়ে সেয়াইহে আচলতে প্ৰশংসাৰ পাত্ৰ। আজিলৈ যাওঁ, ৰাতি বহুত হ'ল, বাই বাই, তোমালোক শুই থাকা। আৰু কাইলৈ স্কুলৰ পৰা আহি
তোমালোকে মোৰ সাধু শুনিবা আৰু মোৰ এই পদ্যটো চাবা যাও বাই 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 পৰীক্ষাবিলাক ভালকৈ দিবা মোৰ আশীৰ্বাদ আৰু বেষ্ট অফ লাক থাকিল হ'বনে বাই বাই